মাৰ ঘৰলৈ গ'লে উভতি আহিবলৈ যেন মনেই নাযায়। কিয়নো মন যাব, সেইখনতো আমাৰ জন্মৰ ঘৰ নহয় জানো। মই মভিজে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' হয় কালিৰে, আৰু কালি আহি পালোহি ঘৰ। আৰু সময়ৰ অভাৱৰ কাৰণে ইমান বেছি ভাগৰ লাগিছিলে, ভিডিঅ'টো দিয়াই নহ'ল। আৰু আজিও ৰাতিপুৱাৰ পৰা লাগি আছোঁ কামত, এতিয়াহে মই ভিডিঅ'টো দিছোঁ। এয়া মাকো মই বাই বাই কৈ আহিলোঁ আৰু, কাৰণ মাক যাম নে নাযাম একো ধৰিবই পৰা নাছিলোঁ, কাৰণ বহুত বৰষুণ দিছিলে। যাম নে নাযাম মানে এতিয়া কৈছে নালাগে, মই কৈছোঁ নাই যাওঁগৈ, ঘৰতো কাম আছে। মিলাই মেলি গুচি আহিলোঁ, কাৰণ আমাৰ ছোৱালীবিলাকৰ এটাই দুখ সুখ নাজানো, কিন্তু দুটা ঘৰ চাব লগা হয়। আৰু সেইখন ঘৰ নিজৰ হয় যদিও নিজৰ যিখন কৰ্মৰ জেগা হয় বৰ্তমান য'ত আছোঁ, সেইখন ঘৰ কেতিয়াও এৰিব নোৱাৰোঁ, আৰু বহুত কাম আছে বাকী, সেইকাৰণে গুচি আহিলোঁ। বহুত বৰষুণ দিছিলে যদিও সেইটো টাইমত অলপ ৰখিলে, আৰু তেতিয়া আহিলোঁ। কিন্তু তিনিচুকীয়াত বাৰু যথেষ্ট তিতিলোৱে আহি। এয়া কাকাই আমাক আগবঢ়াই থৈ আহিলে, আৰু ধুনীয়াকৈ আহি পালোঁ। সেই স্কুলখন দেখিছেনে, সেইখন মোৰ হাইস্কুল হয়। এখন গাৰ্লছ হাইস্কুল হয়, আৰু তাতে মই পঢ়িছিলোঁ। আহি আমাক কাকাই আগবঢ়াই দিলেহি, আৰু এয়া ডুমডুমাত বাছত উঠিলোঁ। আৰু বেটীও ধুনীয়াকৈ শুই দিলে, কাৰণ সেইটো শুৱা টাইমেই হয়। আমি আহি ধুনীয়াকৈ উঠিলোঁ, আৰু বাছখনো ধুনীয়াকৈ গ'ল। আৰু তিনিচুকীয়াৰ অভিমুখে এতিয়া গৈ আছোঁ, আৰু আহি পাই গ'লোহি ষ্টেচন। ইমান বেছি বৰষুণ দিলে নামোতেই, আৰু তিতিলোঁ গোটেইকেইটা। ধুনীয়াকৈ আহি পেলাই ইয়াত ষ্টেচনত ৰ'লোহি। আৰু ট্ৰেইনো আহি পালে, ধুনীয়াকৈ খাই বৈ আহিছোঁ ইটো সিটো। বেটীও অলপ টোপনি লাগি আছে, তাই আকৌ অলপ শুই আহিলে। আমি চবেই খাই বৈ কথা পাতি চবৰ লগতে ধুনীয়াকৈ মিলিজুলি আহি কালি পালোহি ঘৰ। এয়াই আছিলে আজিৰ ভিডিঅ', বৰ বিশেষ নহয়, কিন্তু কালি কৰি থোৱা ভিডিঅ' দিলোঁ।